10 ছেপ্টেম্বৰ ইমান ডাঙৰ এটা যেনেকুৱা বনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰপিছত ফুচ হৈ গ'ল। মোৰ তেখেতৰ প্ৰতি সমবেদনা থাকিল, লগতে কৃতজ্ঞতাও থাকিল। মোকতো একদম ছুপাৰ হিৰো বনাই দিলে। হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ, মোৰ মিটিঙত 10,000 মানুহ। গতিকে হিৰোৰ মিনিংটো কি? গতিকে তেওঁ হিৰো মানে কাক বুজে, বুজি পায় নে নাপায়? তেওঁ হিৰো হয়, তেওঁ হিৰো হোৱা মানুহ আছে, কিন্তু য'ত তেওঁ হিৰো, মোক তাত হিৰো হ'ব নালাগে। 10 ছেপ্টেম্বৰ ইমান ডাঙৰ এটা যেনেকুৱা বনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰপিছত ফুচ হৈ গ'ল। মোৰ তেখেতৰ প্ৰতি সমবেদনা থাকিল, লগতে কৃতজ্ঞতাও থাকিল। মোকতো একদম ছুপাৰ হিৰো বনাই দিলে। হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ, মোৰ মিটিঙত 10,000 মানুহ। গতিকে হিৰোৰ মিনিংটো কি? গতিকে তেওঁ হিৰো মানে কাক বুজে, বুজি পায় নে নাপায়? তেওঁ হিৰো হয়, তেওঁ হিৰো হোৱা মানুহ আছে, কিন্তু য'ত তেওঁ হিৰো, মোক তাত হিৰো হ'ব নালাগে।